আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিবলৈ ওলাইছো পাঁচটা এনেকুৱা ৰেড ফ্লেগৰ বিষয়ে, অৰ্থাৎ কেইটামান সংকেত যি হয়তো আমাৰ শৰীৰৰ বাবে বহুত বেছি বিপদজনক হ'ব পাৰে। আৰু এই যিকেইটা সংকেত সেইকেইটা সাধাৰণতে বহু লোকে দেখিবলৈ পায় নিজৰ শৰীৰত, আৰু যদিহে সময়ত বুজি পায় সেই সংকেত তেনেহ'লে তাক সময়মতে ট্ৰিটমেণ্টটো কৰিব নিশ্চয় পাৰিব। আজি এই ভিডিঅ'ৰ যোগেৰে আহক সেই পাঁচটা সংকেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আৰু লগতে তাৰ কেনেধৰণৰ ট্ৰিটমেণ্ট আছে সেইখিনি বিষয়েও জানিবলৈ চেষ্টা কৰিম। এই সংকেতকেইটা যেতিয়াই আপোনালোকে দেখে তাৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ শৰীৰত কিছুমান দৰকাৰী নিউট্ৰিশ্যনৰ অভাৱৰ ফলতেই এই সংকেতকেইটাই আমাৰ শৰীৰত দেখা দিব পাৰে। আৰু সেই দৰকাৰী নিউট্ৰিশ্যন যিকেইটা অভাৱ হ'ব পাৰে সেইকেইটা সাধাৰণতে বহু লোকৰে অভাৱ হোৱাটো দেখিবলৈ পোৱা যায়। বিভিন্ন কাৰণত ইয়াৰ অভাৱ খুব সহজতে আমাৰ শৰীৰত দেখা দিয়ে আৰু সেইবাবে ইয়াৰ প্ৰতি আমি সকলোৱে সতৰ্ক থকাটো জৰুৰী। সেইবাবে আহকচোন চাওঁ সেই বিপদজনক সংকেত কেইটানো কি হয়। প্ৰথমটো সংকেত হৈছে খুব বেছিকৈ চুলি সৰা। সাধাৰণতে আমাৰ চুলি 50 ডালৰ পৰা 100 ডাললৈকে ৰেগুলাৰ সৰাটো স্বাভাৱিক হয়, কিন্তু আমাৰ যদি চুলি খুব বেছিকৈ সৰে, এতিয়া বেছিকৈ সৰে মানে ধৰি লওক আমি শুই থাকোঁতে গাৰুটো দেখে যে গাৰুৰ যিটো কাভাৰ হয় তাত ভৰপূৰ পৰিমাণে চুলি পৰি আছে, বা কেতিয়াবা এনেকুৱাও দেখিব পাৰে যে যেতিয়া আপোনালোকে মূৰ ধুৱে আপোনালোকৰ পানীত যোৱা বাটটো একদম চুলি সৰি পেলাই ব্লক হৈ যায়, বা ফণীখন য'ত একদম এসোপা এসোপা চুলি সৰি আহে আঁচুৰিলে, বা কিছুমানৰ হয়তো এনেকৈ টানি আনিলেও এসোপা হাতত চুলি সৰি আহে। এইটো হয়তো এটা বিপদৰ সংকেত হ'ব পাৰে। সাধাৰণতে আমাৰ চুলি সৰাত আমি সদায় গুৰুত্ব দিওঁ চেম্পু চেঞ্জ কৰাত, কণ্ডিশ্যনাৰ চেঞ্জ কৰাত, কিন্তু এইসমূহ প্ৰকৃততে আচল কাৰণ নহ'বও পাৰে। বেছিভাগ সময়তে ইণ্টাৰনেল কাৰণ, যেনেকৈ ধৰি লওক কিছুমান নিউট্ৰিশ্যনৰ অভাৱ, বিশেষকৈ আইৰণৰ অভাৱ হ'লে চুলি সৰা খুব বেছিকৈ দেখিবলৈ পোৱা যায়। লগতে প্ৰটিনৰ অভাৱ হ'লেও এনে সমস্যা দেখিবলৈ পোৱা যায়। আৰু লগতে থাইৰয়ডৰ সমস্যাত যিসকলে ভুগি থাকে তেওঁলোকৰো এই সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায়। এতিয়া এই সমস্যাবোৰ আছে বুলি আমি হয়তো নাজানিব পাৰোঁ, মাথো লক্ষণটোহে দেখিছোঁ। তেনে ক্ষেত্ৰত আপোনালোকে সতৰ্ক হোৱাটো দৰকাৰী আৰু ডক্তৰৰ পৰামৰ্শ লৈ সেই সাধাৰণ টেষ্টকেইটা কৰি আপোনালোকে জানিবলৈ সক্ষম হ'ব যে আপোনালোকৰ শৰীৰত কিবা নিউট্ৰিশ্যনৰ অভাৱ হৈছে নেকি। দ্বিতীয়টো সংকেত হৈছে আমাৰ ভৰি পুৰণি। বহুতৰে ভৰি তলুৱা গৰম হওক ঠাণ্ডা দিন হওক সদায় পুৰি থাকে, চেণ্ডেল পিন্ধিব নোৱাৰা নিচিনা অৱস্থা হৈ থাকে। ভৰি তলুৱা বা হাতৰ তলুৱাসমূহ যদি খুব খোচা বিন্ধা কৰে আৰু পুৰে তেনেহ'লে হয়তো ভিটামিন B12 ডেফিচিয়েঞ্চিৰ সংকেত হ'ব পাৰে। B12 এটা এনেকুৱা ভিটামিন যি প্ৰকৃততে আমাৰ নাৰ্ভাছ ছিষ্টেমটোৰ বাবে বহুতেই বেছি দৰকাৰী। নাৰ্ভৰ হেল্থৰ বাবে এই B12 যদি যথেষ্ট পৰিমাণে আমাৰ শৰীৰত নাথাকে তেনেহ'লে এই নাৰ্ভবোৰে আমাৰ এই লক্ষণসমূহ দেখুৱাবলৈ আৰম্ভ কৰে। আৰু B12 এটা এনেকুৱা ডেফিচিয়েঞ্চি যিটো সাধাৰণতে আজিকালি বহুত বেছিকৈ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যিসকলে খুব বেছিকৈ ভেজিটেৰিয়ান খাদ্যহে গ্ৰহণ কৰে আৰু নন ভেজিটেৰিয়ান খাদ্য খুব কম খায় তেওঁলোকৰ B12 ডেফিচিয়েঞ্চিটো অলপ বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু সেইবাবে তেনেই সহজতে এটা ব্লাড টেষ্টৰ জৰিয়তে ভিটামিন B12টো চেক কৰাব পাৰে। এতিয়া যাওঁ 3 নম্বৰ সংকেতটোলৈ। 3 নম্বৰ সংকেতটো হৈছে যে আমাৰ কেতিয়াবা ঘাঁ লাগিলে বা দুখ পালে শুকাওঁতে যদি অলপ দিন বেছিকৈ লাগে তেনেহ'লে হয়তো ভিটামিন C ডেফিচিয়েঞ্চিৰ বাবেও হ'ব পাৰে। ভিটামিন C ডেফিচিয়েঞ্চিৰ ফলত আমাৰ ঘাঁবোৰ বহুত দেৰিকৈ শুকায় আৰু লগতে আমাৰ ছালবোৰো খুব বেছি ড্ৰাই হোৱা দেখিবলৈ পোৱা যায়। এইকেইটা সমস্যা যদি দেখে তেনেহ'লে ভিটামিন Cৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ভিটামিন Cটো আমাৰ শৰীৰে সংৰক্ষণ কৰিব নোৱাৰে, ই ডেইলি আমাৰ শৰীৰৰ পৰা ওলাই যায়। সেইবাবে ডেইলি ভিটামিন Cটো আমাৰ শৰীৰত দিয়াটো আৱশ্যকীয়। আৰু এই ভিটামিন C অভাৱটো তেনেই সহজতে খাদ্যৰ দ্বাৰা পৰিপূৰ্ণ কৰিব পৰা যায়। আপোনালোকে জানে যে ভিটামিন C যুক্ত খাদ্যসমূহ কি হয়, আৰু যদি নাজানে ভিডিঅ'ও মোৰ তাত পাব, সেইখিনি আপোনালোকে চাব পাৰিব। ভিটামিন C ডেফিচিয়েঞ্চিৰ বাবে আপোনালোকৰ হয়তো ঘাঁটো অলপ লাহে লাহে শুকাব পাৰে। আন এটা লক্ষণ যিটো আমি দেখিবলৈ পাওঁ সেইটো হৈছে আমাৰ বডি পেইন। সাধাৰণতে বডি পেইনটো আমাৰ প্ৰায়বোৰ মানুহৰে থাকে, বিভিন্ন কাৰণত থাকিব পাৰে, কিন্তু বিশেষকৈ এটা নিউট্ৰিশ্যন বা ভিটামিনৰ ডেফিচিয়েঞ্চিৰ বাবে এই বডি পেইনটো বেছিকৈ দেখা দিব পাৰে। বডি পেইন সাধাৰণতে কিছুমান মানুহৰ নিৰ্দিষ্ট এটা জেগাত থাকে, যেনেকৈ ধৰি লওক আঁঠুৰ বিষ হৈ থাকে বা কাৰোবাৰ হয়তো কঁকালৰ বিষ হৈ থাকে, নিৰ্দিষ্ট এটা জেগাই বিষ হৈ থাকে। কিন্তু কিছুমান এনেকুৱাও আছে যিসকলৰ সৰ্বশৰীৰৰ বিষ হৈ থাকে, অকণমান কাম কৰিলেই গা চাবোৰ বিষাবলৈ আৰম্ভ কৰে। কেতিয়াবা হাতখন বিষালে, কেতিয়াবা ভৰিটো, কেতিয়াবা কঁকাল, সৰ্বশৰীৰত বিষ
দিকটো শিফট হৈ থাকে আৰু তেনে ক্ষেত্ৰত হয়তো ভিটামিন বা নিউট্ৰিশ্যনৰ অভাৱৰ বাবে হ'ব পাৰে আৰু সেই ভিটামিন যিটো অভাৱ হয় সাধাৰণতে যি প্ৰকৃততে বডি পেইনৰ সৃষ্টি কৰে সেই ভিটামিনটোৰ নাম হৈছে আমাৰ ভিটামিন ডি আৰু এই ভিটামিন ডিৰ অভাৱটো খুব বেছিকৈ আজিকালি আমাৰ শৰীৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ বিষ যদি ট্ৰিটমেণ্ট লৈও ভাল হোৱা নাই তথাপিতো বিষাই থাকে তেনে ক্ষেত্ৰত এবাৰ ভিটামিন ডিটো চেক কৰি লোৱাটো অতি আৱশ্যকীয় কাৰণ ভিটামিন ডি ভালদৰে থাকিলেহে আপোনালোকৰ বিষসমূহ বাকিবোৰ ট্ৰিটমেণ্টে ঠিক কৰিবলৈ সহায় কৰিব আৰু লগতে বডি পেইনো আপোনালোকৰ নাইকিয়া হৈ যাব এতিয়া যাওঁ ইয়াৰ পিছৰটো সংকেতলৈ পিছৰটো সংকেত হৈছে ইৰেগুলাৰ হাৰ্টবিট আপোনালোকৰ হাৰ্টবিট বা বুকু যদি খুব বেছিকৈ ধপধপনি হৈ থাকে আৰু তাৰ লগতে আপোনালোকৰ যদি কলা ফুলটো খামুচ মাৰি মাৰি ৰাতি ধৰি থাকে তেনেহলে ই হয়তো ক্যালসিয়াম ডেফিচিয়েন্সি হ'ব পাৰে লগতে আপোনালোকৰ মাংসপেশীৰ বিষু ই দিব পাৰে বহু লোকে মোক লিখি থাকে যে কলা ফুল খামুচ মাৰি ধৰা সমস্যাটোৰ পৰা ৰাতি প্ৰায়ে ভুগিব লাগে আৰু কিহৰ কাৰণে হয় বহুতে প্ৰশ্ন কৰে আপোনালোকে তেনেকুৱা ধৰণৰ সমস্যাত যদি ভুগি আছে তেনেহলে ক্যালসিয়ামটো এবাৰ চেক কৰিব ক্যালসিয়াম ডেফিচিয়েন্সিৰ বাবে এই সমস্যাটো দেখিবলৈ পোৱা যায় আৰু কিছুমান মানুহৰ ক্যালসিয়ামৰ অভাৱ হলে আমাৰ হাৰ্টবিট যিটো ষ্টেণ্ডাৰ্ড হাৰ্টবিট হেতুতকে বেছি বা কম হোৱা দেখিবলৈ পোৱা যায় যাৰ ফলত কিছুমান মানুহে কয় যে মোৰ বুকুখন ধপধপাই থাকে বুলি সেইবাবে এই লক্ষণটো দেখিলে আপোনালোকে ক্যালসিয়ামটো চেক কৰাব পাৰে এইকেইটা হৈছে আমাৰ বিপদজনক সংকেত যিকেইটা যদি আমি সময়ত কেয়াৰ নলওঁ তেনেহলে ডাঙৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে আইৰণৰ ডেফিচিয়েন্সি অকল চুলি খৰাই নহয় ই লাহে লাহে গৈ এনিমিয়াৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ক্যালসিয়ামৰ সমস্যাই আমাৰ শৰীৰৰ বোনছসমূহ হাড়সমূহ ঠুনুকা কৰি তুলিব পাৰে ভিটামিন ডি ডেফিচিয়েন্সি হৈ থাকিলে আমাৰ শৰীৰত বিষু আহিব পাৰে আৰু লগতে মাহেকীয়া হোৱাৰ খেলিমেলি লগতে মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষৰো সৃষ্টি আমাক কৰিব পাৰে ভিটামিন সি ডেফিচিয়েন্সি হৈ থাকিলে আমি খুব সঘনাই বেমাৰত পৰো আমাৰ ইমিউন সিস্টেমটো লো হৈ থাকে আৰু লগতে কিছুমান মানুহৰ আলু অংশৰ পৰা তেজু ওলাব পাৰে এনেকুৱা ধৰণৰ লক্ষণসমূহ আমি প্ৰথমতে আৰম্ভণিতে সৰু সৰু কিছুমান চেঞ্জেছত আমাৰ শৰীৰত হৈ থকা সাহলনিত দ্বাৰা আমি বুজিবলৈ সক্ষম হওঁ কিন্তু আমি সেইখিনি আওকাণ কৰি পেলালে পুনৰ এবাৰ তাৰ বাবে তাক ট্ৰিটমেন্ট কৰিবলৈ বহুত কঠিন হৈ পৰে আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে আজিৰ এই ভিডিওটোত আপোনালোকক এই সংকেতকেইটাৰ বিষয়ে জনালো লগতে ইয়াক কেয়াৰ ল'বৰ বাবে তেনেই সহজ ডায়েটৰ দ্বাৰা নিউট্ৰিশ্যনৰ দ্বাৰা আমি ইয়াক ঠিক কৰিব পাৰোঁ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত ভৰপূৰ পৰিমাণে সেউজীয়া শাক-পাচলি আমি খাব লাগে য'ৰ দ্বাৰা আমাৰ ভিটামিন নিউট্ৰিশ্যনসমূহ পৰিপূৰ্ণ হৈ থাকে গাখীৰৰ প্ৰডাক্টসমূহো খাব লাগে যি প্ৰকৃততে আমাক ক্যালসিয়াম আৰু ভিটামিন ডি দিবলৈ সক্ষম হয় আৰু লগতে আইৰণযুক্ত খাদ্যৰ বাবে কলডিল বা কল পচলা বা আমাৰ বিটৰুট এনেকুৱা ধৰণৰ খাদ্যসমূহ খাব লাগে যি আইৰণৰ অভাৱ আমাৰ পৰিপূৰ্ণ কৰি ৰাখে আৰু লগতে ভৰপূৰ পৰিমাণে পালসেছ বিশেষকৈ বিভিন্ন ধৰণৰ ডাইল আৰু লগতে আমাৰ কিছুমান মটৰ মাহ বা ৰাজমাহ এনেকুৱা ধৰণৰ বস্তুবোৰ খাব লাগে যিবোৰত ভৰপূৰ পৰিমাণে নিউট্ৰিশ্যন পেক হৈ থাকে আৰু বিভিন্ন ধৰণৰ ডাইলৰ জৰিয়তে বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন আমি পাবলৈ সক্ষম হওঁ সেইবাবে একেটা ডাইল খাই থকাতকৈ মিক্স দালি বা ধৰি লওক আপোনালোকে এদিন এটা খালে বা আন দিনা বেলেগ ধৰণৰ এটা দালি খালে এনে ধৰণে খালে আপোনালোকে সকলোখিনি নিউট্ৰিশ্যন পাবলৈ সক্ষম হ'ব এনে ধৰণে ডাইল শাক-পাচলি কণী মাছ এনেকুৱা জাতীয় বস্তু লগতে গাখীৰৰ প্ৰডাক্টবোৰে আমাৰ নিউট্ৰিশ্যনখিনি ঠিক কৰি ৰাখিবলৈ সহায় কৰে কিন্তু এটা দৰকাৰী কথা যে যদিহে ডেফিচিয়েন্সি হৈছে কেতিয়াবা অকল খাদ্যৰ দ্বাৰা ইয়াক পৰিপূৰ্ণ কৰিব নোৱাৰিবও পাৰে তাৰ বাবে মেডিচিনছৰ প্ৰয়োজন হ'ব পাৰে যাৰ বাবে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লোৱাটো অতি বেছি আৱশ্যকীয় ডক্টৰে তেনে সহজতে সৰু এটা কোৰ্স দিব সেইখিনি পৰিপূৰ্ণ কৰিবলৈ সহায় হ'ব আৰু তাক মেইনটেইন কৰি ৰাখিবলৈ যেতিয়াই টেবলেট খাই শেষ হ'ব তাৰ পিছত আপোনালোকে ডায়েটৰ দ্বাৰা তাক মেইনটেইন কৰি ৰাখিবলৈ তেনে সহজতে সক্ষম হ'ব আশা কৰোঁ এই ভিডিওটো ভাল পালে যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল নটিফিকেশনটো প্ৰেছ কৰিব তেতিয়াহে দৰকাৰী সময়ত আপোনাৰ দৰকাৰ হোৱা ভিডিওটো আপোনালোকে পাবলৈ সক্ষম হ'ব নহলে বেছিভাগ সময়তে ভিডিও দিয়া যায় কিন্তু দৰকাৰী ভিডিওটো আপোনালোকে নাপাবও পাৰে সেইবাবে অল নটিফিকেশনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ভিডিওটো কেনেকুৱা পালে কমেন্ট সেকশনত জনাব মোৰ ভাল লাগিব নতুন এটা ভিডিও যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ